দুটা কাচকল লৈছোঁ, ভালদৰে ধুই ডাঙৰ ডাঙৰ টুকুৰা কৰি পানীত তিয়াই থলোঁ, লগতে এটা আলু দিছোঁ। কেৰাহীত অলপমান মিঠাতেল গৰম কৰি তাতে কাচকল আৰু আলুখিনি দি দিলোঁ। নিমখ, হালধি, কাশ্মীৰ মিৰ্চ পাউডাৰ অলপমান দিলোঁ। ৰঙচুৱাকৈ কাচকল আৰু আলুখিনি ভাজি লোৱাৰ পাছত তেলৰ পৰা টুকি ল'লোঁ। সেইখিনি তেলতে কেইটামান গোটা জিৰা আৰু এখিলা তেজপাত দিলোঁ। দুটা পিঁয়াজ, এটা বিলাহী, আদা, নহৰু অলপমান একেলগে চপ কৰি ল'লোঁ। এতিয়া এইখিনি ইয়াতে দি দিলোঁ। ভালদৰে ভাজি লোৱাৰ পাছত আধা মুঠি মচুৰ দাইল পানীত তিয়াই থৈছিলোঁ, পানীৰ পৰা টুকি ইয়াতে দি দিলোঁ। নিমখ, হালধি, কাশ্মীৰ মিৰ্চ পাউডাৰ আৰু কিচেন কিং মছলা দি অলপ সময় ভাজি ল'লোঁ দাইলখিনিও। এটা কেঁচা জলকীয়া দিলোঁ, অলপমান পানী দিলোঁ, ঢাকি দিলোঁ দাইলখিনি সিজিবৰ কাৰণে। দাইলখিনি অলপমান সিজি থুপথুপীয়া হোৱাৰ পাছত এতিয়া ভাজি থোৱা কাচকল আৰু আলুখিনি দি দিলোঁ। 1 মিনিটমান আলু, কাচকল দাইলখিনিৰ লগত ভাজি ঢাকি দিলোঁ একেবাৰে ল' ফ্লেমত। কাচকলৰ ভাজিখন হৈ আহিলে অলপমান ধনিয়া পাত মিলাই দিলোঁ। খাই চাব, এনেকৈ খুবেই বেছি সোৱাদ লগা হয়, মাছ মাংসলে মনতেই নপৰে। আৰু যিসকলে কাচকল খাই বেয়া পায় তেওঁলোকে নিশ্চয় ট্ৰাই কৰিব। আজিলৈ আহিছোঁ, বাই।